কিছু সংখ্যক লোকে এনেদৰে ভাবে যে ষ্টুডেণ্টৰ এটা ক্লাছক পঢ়োৱাটো খুবেই সহজ কাম, কিন্তু এইটো কল্পনা কৰাতকৈ অধিক কষ্টকৰ হয়, কিয়নো এটা ক্লাছক কণ্ট্ৰল কৰি পেলাই পঢ়াবৰ কাৰণে অকল ষ্টুডেণ্টক বুজি পালেই বা পঢ়াব জানিলেই নহ'ব। ইয়াৰ কাৰণে বহুকেইটা কৌশল এজন শিক্ষকৰ গাত থাকিব লাগিব, আৰু শিক্ষকৰ বেলেগ বেলেগ যি কৌশল কলা তাৰ বেছি প্ৰয়োজন তেতিয়া আহি যায় যেতিয়া যোনটো ছাবজেক্ট তেখেতে পঢ়াব গৈ আছে সেই ছাবজেক্টটো বহুত বেছি ইণ্টাৰেষ্টিং ছাবজেক্ট নহয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে। শিক্ষক এজনৰ ওচৰত যেতিয়া নতুন নতুন টিচিং স্কিলছ থাকে তেতিয়া তেওঁৰ কাৰণে ক্লাছটো লোৱা সহজ হৈ উঠে, কাৰণ টিচিং এটা কলা হয়। শিক্ষক এজনৰ ছাবজেক্টটোৰ ওপৰত নলেজ লাগিব, ছাত্ৰ ছাত্ৰীসকলক বুজিব পাৰিব লাগিব, আৰু চবতকৈ দৰকাৰ হ'ল পাঠদান কিদৰে কৰিব লাগিব তাৰ কাৰণে যি স্কিলৰ প্ৰয়োজন আছে সেই স্কিল শিক্ষকজনৰ থাকিব লাগিব। আজি ভিডিঅ'টোত মই তেনেকুৱা সহজ সহজ কিছুমান উপায় আপোনালোকক দিম, যোনকেইটা উপায়েৰে যোগেদি আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ মাজত এজন জনপ্ৰিয় শিক্ষক বা শিক্ষয়িত্ৰী হৈ উঠিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ জনালোঁ। শিক্ষকজনৰ থাকিবলগীয়া স্কিলৰ প্ৰথম স্কিলটোৱেই হ'ল কমিউনিকেশ্যন এণ্ড আণ্ডাৰষ্টেণ্ডিং স্কিল। কমিউনিকেশ্যন স্কিল বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। লিখি পেলাইও কমিউনিকেট কৰিব পাৰে, পঢ়ি গায়ো কমিউনিকেট কৰিব পাৰে, বা চিম্বলিকেলিও আমি কমিউনিকেট কৰিব পাৰোঁ। কিন্তু এই কমিউনিকেশ্যন প্ৰক্ৰিয়াটো শিক্ষকজনৰ দিনক দিনে বৃদ্ধি কৰি আহিব লাগিব। তেওঁ সময় দিব লাগিব, তেওঁৰ কমিউনিকেশ্যন স্কিলটো যাতে এনেকুৱা হয় ছাত্ৰ ছাত্ৰীয়ে তেওঁৰ কথা বুজি পায়। তাৰ লগতে শিক্ষকজনে ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ বুজ ল'ব পৰা হ'ব লাগিব। সেই সমস্যা লাগিলে ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগতই হওক বা পঢ়া সম্পৰ্কীয় হওক, সেই সমস্যা বুজ লৈ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ কাষত খাৰা হৈ পেলাই সেই সমস্যা সমাধানত ছাত্ৰ বা ছাত্ৰীগৰাকীক তেখেতে সহায় কৰিব পৰা হ'ব লাগিব। তাৰপিছত আহে এজন শিক্ষক সদায় আত্মবিশ্বাসী হ'ব লাগে। এজন শিক্ষকক ছাত্ৰ ছাত্ৰীয়ে সদায় শান্ত আৰু প্ৰফেশ্যনেল দেখিব লাগে। ভিতৰি শিক্ষকজন লাগিলে যিমানেই অশান্তিত বা টেনশ্যনত নাথাকক কিয়, কিয়নো শিক্ষকৰ ব্যক্তিত্বৰ প্ৰভাৱ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চবতকৈ বেছিকৈ পৰে। এজন আত্মবিশ্বাসী শিক্ষকেহে আত্মবিশ্বাসী ছাত্ৰ ছাত্ৰী সৃষ্টি কৰি উলিয়াব পাৰিব। নেক্সটত আহিব শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক মটিভেট কৰিব লাগিব আৰু সময়ে সময়ে তেওঁলোকক ফিডবেক দিব লাগিব। মটিভেট দুই ধৰণে হ'ব পাৰে। এটা হ'ল যে ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দিয়া যে তোমালোকে এই কামটো কৰিব পাৰিবা, ভাল কাম এটাত উৎসাহ দিয়া যাতে সেই ভাল কামটো তেওঁলোকে কৰিব পাৰিব আৰু সেই উৎসাহত তেওঁলোকে যাতে কামটো কৰি উঠে। আৰু দ্বিতীয়তে হ'ল কিবা এটা কাম কিবা কাৰণে ৰৈ গৈ আছে, তাত কিবা কমি থাকি গৈছে, তে সেই কমিটো পূৰ কৰাৰ ক্ষেত্ৰত সেই ৰৈ যোৱাখিনিক আপুনি ব্যক্তিগতভাৱে ছাপোৰ্ট দি পেলাই সেইখিনি পূৰ কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যোৱাত আপুনি মটিভেট কৰিব পাৰে। আৰু ছাত্ৰ ছাত্ৰীসকলে যিকোনো কাম ক্ৰিয়েটিভলি যদি কৰিব সক্ষম হয় তেতিয়াহ'লে তেওঁলোকক ফিডবেক দিয়াটো খুবেই দৰকাৰ। কাম সম্পূৰ্ণ শুদ্ধকৈ কৰিব পাৰিলেও ফিডবেক দিব লাগিব, আৰু তাত কিছু ভুল ত্ৰুটি থাকি গ'লেও ফিডবেক দিব লাগিব, যাতে সিহঁতে উৎসাহিত হৈ পিছলৈ গৈ পেলাই আৰু ভালকৈ সেই কামটো কৰিব পাৰে। আপুনি যোনটো বিষয়ৰ শিক্ষক হয় সেই বিষয়টোত আপোনাৰ ইমান ডিপ নলেজ থাকিব লাগিব যাতে আপুনি অতি সহজে কাৰোবাক সেই বিষয়টো বুজাব পাৰে। আপোনাৰ যেতিয়ালৈকে গভীৰ নলেজ নাথাকিব বিষয়টোৰ ওপৰত তেতিয়ালৈকে আপুনি সন্মুখত আপোনাৰ যোনেই থাকিব তেওঁক আপুনি সঠিক উপস্থাপন বিষয়টো কৰিব নোৱাৰিব। তেওঁৰ আগত আপুনি ধৰি ল'ব লাগিব আপোনাৰ সন্মুখত বহি থকা ষ্টুডেণ্টখিনিয়ে আপুনি যোনটো টপিক পঢ়াব গৈ আছে সেই টপিকটোৰ বিষয়ে তেনেধৰণৰ কোনো নলেজ নাই, আৰু আপুনি আৰম্ভণিৰ পৰা তেওঁলোকক পঢ়াব লাগিব আৰু উদাহৰণৰ সৈতে পঢ়াব লাগিব যাতে তেওঁলোকৰ এট্ৰেকশ্যনটো আপুনি পাব পাৰে। আৰু তেওঁলোকে যেতিয়া আপোনাৰ প্ৰতি এট্ৰেক্ট হৈ আহিব, আপোনাৰ ক্লাছটোৰ প্ৰতি এট্ৰেক্ট হৈ আহিব, তেতিয়া তেওঁলোকে কুৱেশ্যনছ কৰিব আপোনাক। যেতিয়া আপুনি সেই কুৱেশ্যনছৰ এনচাৰ দিব তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ নলেজ বৃদ্ধি হ'ব, তাৰ লগতে আপোনাৰো নলেজ বৃদ্ধি হ'ব। কাৰণ আমি সকলোৱে জানো শিক্ষণ প্ৰক্ৰিয়াটো এক আদান প্ৰদানৰ ব্যৱস্থা, এটা ট্ৰেনজেকশ্যন হয়। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত জ্ঞানৰ আদান প্ৰদান হৈ থাকে। শিক্ষক এজনে সদায় নিজকে আপ টু ডেট ৰাখিব
লাগে। আজিৰ যুগত নিজকে আপ টু ডেট ৰখাটো খুবেই প্ৰয়োজনীয়। টেকন'লজিৰ যুগত ষ্টুডেণ্টবিলাকক নতুন নতুন খবৰবোৰ দি থাকিবৰ কাৰণে আমিও টেকন'লজিৰ ইউজ ভালকৈ জানিব লাগিব। নতুন নতুন বিচাৰ আৰু নতুন নতুন উদাহৰণৰ সৈতে পঢ়াবৰ কাৰণেও আমি আপ টু ডেট থাকিব লাগিব। শিক্ষক এজন নৰম হোৱাৰ লগতে কিছু পৰিমাণে কঠোৰো হ'ব লাগে। যদি ছাত্ৰ ছাত্ৰীসকলে আপোনাৰ যি দয়ালু মনোভাৱ তাৰ লাভ উঠাব চেষ্টা কৰে, তাৰ বেনিফিট ল'ব চেষ্টা কৰে, তেতিয়া আপুনি নিজকে চম্ভালি লৈ পেলাই কিছু কঠোৰ হ'ব লাগিব। আপুনি বান্ধি দিয়া নিয়মৰ বাহিৰত যদি কোনোবা ষ্টুডেণ্ট যায় তেতিয়া তেওঁৰ প্ৰতি কিছু পৰিমাণে হ'লেও কঠোৰ হ'ব লাগিব। আমি সকলো ষ্টুডেণ্টক সমান চকুৰে চাব লাগে। কাৰো প্ৰতি কোনো কাৰণতে ডিছক্ৰিমিনেশ্যন যাতে নহয় সেই কথাত আমি নজৰ দিব লাগে। কোনো ষ্টুডেণ্টে যাতে এনেধৰণৰ ফিল নকৰে যে তেওঁৰ প্ৰতি কিবা ভেদভাৱ ৰখা হৈ আছে। সকলো ষ্টুডেণ্টে যাতে এইটো ভাবিব পাৰে যে বেলেগ ষ্টুডেণ্টৰ প্ৰতি যিমান মনোযোগ দি আছে, যিমান বেলেগ ষ্টুডেণ্টৰ কেয়াৰ লৈ আছে, মোৰ প্ৰতিও সিমান মনোযোগ দিয়ে বা সিমান কেয়াৰ ছাৰে বা বাইদেৱে দিয়ে। তেতিয়াহে ষ্টুডেণ্টজনে এটা টেনশ্যন ফ্ৰী পৰিৱেশত পঢ়াত মনোযোগ দিব পাৰিব। নেক্সট আহে ষ্টুডেণ্টৰ মাজত ছেল্ফ এষ্টিম আনিব লাগিব আমি। এজন শিক্ষকৰ এইটোও কাম যে তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত থকা হীনমন্যতা ভাৱ বা হীন ভাৱ দূৰ কৰি পেলাই তেওঁলোকক আত্মবিশ্বাসী কৰি তুলিব পাৰিব লাগিব। ষ্টুডেণ্টছ কেতিয়াবা হীনমন্যতাত ভুগি পেলাই তেওঁ ভাল ষ্টুডেণ্ট হ'ব নোৱাৰিব বা ভৱিষ্যতলৈ ভাল নাগৰিক হ'ব নোৱাৰিব, তেনেধৰণৰ এটা ছিটুৱেশ্যনত পৰি যাব পাৰে আৰু সেই ছিটুৱেশ্যনৰ পৰা সেই ষ্টুডেণ্টক উদ্ধাৰ কৰাৰ দায়িত্ব আমাৰ শিক্ষকজনৰ। হীনমন্যতাত ভুগি থকা ছাত্ৰ ছাত্ৰীসকলৰ কনফিডেঞ্চ ঘূৰাই আনিবৰ কাৰণে শিক্ষকজনে মহৎ লোকৰ যি জীৱনী আছে, মহৎ লোকৰ বাণী আছে, মৰেল ষ্টৰিজ আছে, সেইবোৰ ছাত্ৰ ছাত্ৰীসকলক কৈ পেলাই তেওঁলোকক উৎসাহিত কৰিব পাৰিব লাগিব, তেওঁলোকৰ কনফিডেঞ্চ উভতাই আনিব পাৰিব লাগিব। শেষত ক'ম যে শিক্ষক হিচাপে আপুনি জ্ঞান প্ৰদান কৰিবৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীসকলৰ জীৱন আধাৰ তৈয়াৰ কৰিবৰ কাৰণে দেশৰ ভৱিষ্যত নাগৰিক আপুনি তৈয়াৰ কৰি আছে। এই মহান বৃত্তিটোক আপুনি এনজয় কৰক আৰু এই মহান বৃত্তিটোত আপুনি সম্পূৰ্ণৰূপে নিজকে নিয়োগ কৰক, যাতে ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত সুনাগৰিক হিচাপে গঢ় লৈ উঠিব পাৰে, তেওঁলোকে জীৱনত উন্নতি কৰিব পাৰে। ধন্যবাদ।